ঘৰতে হেৰি লাগিছিলে জাতি জলকীয়া একদম পকি পকি আছে হেও একদম চিঙি আনিলোঁ দেই জলকীয়া নহ'লে যে মই ভাতেই খাব নোৱাৰোঁ ইমান মানে সেই কিবা সুদা সুদা লাগে সেই জলকীয়াকণ নাথাকিলে একদম জলকীয়া থাকে আৰু বাৰ মাহে আৰু মই সেইকাৰণে জলকীয়া গছ ৰুইয়ে থাকোঁ কাতি বিহু পাইছেহি সেই তুলসী তলখন মচিব লাগিব সেইদিনা লক্ষী পূজাৰ দিনাখন মচিছিলোঁ আকৌ সেই বিহু আগদিনাখন মচিব লাগিব তুলসী তলটো তাৰপিছত আকৌ দেৱালীও আহি আছে ঘৰ চৰ চফা কৰিবলৈ আছেই সেই কাম কৰা মানুহ যদি মাতিছিলোঁ অহাই নাই এতিয়া মকাজাল চকজালবোৰ চফা কৰিব লাগে মই আকৌ বেছিকৈ ওপৰলৈ চাই থাকিলে মোৰ ঘূৰাই মোৰ সেইকাৰণে মই বোলো সেই মকাজালকেইটাকে চফা কৰি দিবি বোলো আৰু বোলো মচি কাচি দিবি গোটেই চোতালে তোতালে মচাম বুলি ভাবিছিলোঁ গোবৰ দি অহাই নাই মানুহজনী এই জলকীয়াখিনি এইখিনিতে অকণমান শুকাবলৈ দিওঁচোন জলকীয়া আচাৰ বনাই পেলাম বুলি ভাবিছোঁ নহ'লে ইমান নষ্ট হয় জলকীয়াবোৰ গেলি গেলি যায় তাৰপিছত অকণমান শুকুৱাই ধুই আনিছোঁ পুখুৰীতে অকণমান শুকুৱাই লওঁ তাৰপৰা হেৰি তেল দি পেলানি হেৰিয়ত ভৰাই থ'ব লাগিব টেমা এটাতে মই পটককেনে সেই কাপোৰখিনি মেলি থৈ আহোঁগৈচোন পুখুৰী পাৰতে সেই টিংটোতে সেই চাপি থৈ আহিছিলোঁ সত্যানী বাইদেউ এইকেইটা ইমান ধুনীয়া ধুনীয়া জলকীয়া পকা জলকীয়া আমাৰ ঘৰতহে নাই ইমান দমে দমে সেই জলকীয়া কয় সেইহঁতে সত্যানী বাইদেউহঁতে দেখিলে একদম খাওঁ খাওঁ লাগে পায় একদম চনচনীয়া দেই জলকীয়াকেইটা দেখিয়ে একদম সেই ভাতৰ লগত যেন ভাঙি খাম খাম লাগিছে এটা খালে বহুত ভাল লাগিব আৰু মানে একদম গোন্ধটোৱে ভাল লাগে কেঁচা জলকীয়া ঘৰতে কৰা হ'বলা সাৰ চাৰ নিদিয়া এইখিনিত নাই নেকি বাৰু সেই সত্যানী বাইদেউ পিছফালে আছে চাগে পুখুৰী পাৰ ফালে জলকীয়াকেইটা দেখি নিউ নিউ লাগিছে নহয় এতিয়া লৈয়ে যাওঁগৈ সত্যানী বাইদেউহঁতৰ ধেৰ আছে পিছফালে একদম জলকীয়া খেতি কৰি থৈছে নহয় সেইকেইটা একদম বাচি বাচি হেৰি ভাল ভালকেইটা ছিঙি আনিছিলে লৈ যাওঁগৈ গমেই নাপাব মই অহা বুলি গম নাপায় লৈ যাওঁগৈ যাওঁ কেনেকৈনো গম পাব মই আহিছিলোঁ বুলি চিচি কেমেৰা নাই নহয় মই সেই কি বুলি কয় লৰালৰিকৈ এইখিনি অকণমান শুকুৱাই পেলাই বটলত ভৰাই দিমগৈ আৰু বৰ ধুনীয়া জলকীয়াকেইটা একদম চনচনীয়া এই কুটি পেলানি মই সেই বৈয়ামত ভৰাই দিব লাগিব টেঙা অকণ চেপি দিম তেল দি দিম নিমখ দি দিম বৰ বঢ়িয়া লাগিব জলকীয়াবোৰ চেহেৰাবোৰেই ধুনীয়া আমাৰ পৰা আকৌ জলকীয়া খেতি কৰিলে তেতেৰা মেমেৰা জলকীয়াহে হয় আজি মোৰ লাভেই হ'ল আকৌ বজাৰত কিনিবলৈ গ'লে এইকেইটা জলকীয়া বহুত লৈ ল'ব যিখনহে দাম হৈছে আজিকালি বজাৰত জুই লাগিছে খুব বস্তু হাত দিবই নোৱাৰি এইকেইটা যে ইমান ধুনীয়া ধুনীয়া জলকীয়াকেইটা এনেই পাই গ'লোঁ পুতৰি নব দেখোন আহিলে আৰু এজনী কোনফালে গৈছিলা এই মই অকণ সেই ঢেঁকু দোকানৰ ফালে আহিলোঁ ইমান ধুনীয়া ধুনীয়া জলকীয়া ক'ৰ পৰা আনিলে হয় মই সেই শইকীয়াদা ঘৰলৈ গৈছিলোঁ দি পঠিয়াইছে জোৰ জবৰজকৈ বোলে লৈ যোৱা আমাৰ বোলে সেই ছিঙিছিলোঁ বোলে জলকীয়া লৈ যোৱা বুলি ক'লে সেইকাৰণে লৈ আহিছোঁ সেই হয় নেকি বহুত এগাল দিলে দেখোন ইমান ধুনীয়া জলকীয়াকেইটা ইমানকৈ চাব নালাগে মুখ নলগাবা পাই হাগনি হ'ব নহ'লে আকৌ জলকীয়াকেইটা মোৰ বৰ পচন্দ হৈছিলে দুটামান দিয়কচোন খাই চামগৈ নাই নাই দিব নোৱাৰি দেই এইকেইটা একদম এইকেইটা মই যেন তেনে হ'বহে মই আচাৰ বৈয়াম দুটা দি চাব পাৰে আৰু পাই নাই নাই এই সোৱাদৰ ভাগ নহয় জলকীয়া মোৰ বহুত প্ৰিয় সঁচাকৈ কৈছোঁ মই এইটো ভাগ কৰিব নোৱাৰোঁ মানে হ'ব দিয়ক নালাগে এনেই কৈছোঁ আমাৰ ঘৰত ভোট জলকীয়া ধেৰ আছে মই জাতি জলকীয়াই নাই নাছিলে কাৰণেহে কৈছিলোঁ ভোট জলকীয়া সঁচাকৈ সেই বৈয়ামত ভৰাই থোৱা আছে মোৰ হ'ব দিয়ক ঠিক আছে মই যাওঁ দেই যাওক মই সেই দোকানৰ পৰা চাহপাত কেইটামান আনোগৈ এইজনী যে বৰ কিবা একদম বস্তু খোজাত এক নম্বৰ কেলেনো দিম মই যেন তেনে নিজৰ কাৰণে লৈ আহিছোঁ লোকৰ ঘৰৰ পৰা চুৰি তাৰি কৰি পেলাই তাই আকৌ সেই বেছি খুজিবলৈ আহিছে এইখিনিতে ৰ'দত দি দিওঁ হেৰি কি বুলি কয় অকণমান শুকোৱা নিচিনা হ'লে আপুনি সেই টেমা এটাত বা বটল এটাত ভৰাই থৈ দিম আৰু তেল চেল দি পাচলিখিনিও এইখিনিতে থৈ দিলে এখেতে সেই বজাৰৰ পৰা আনি পেলাই অকণমান বোলে শুকক দিয়া বোলে ধুই পেলাই জলকীয়াখিনিও এইখিনিতে থৈ দিম আৰু ইমানকৈ জলকীয়া খেতি কৰে সত্যানী বাইদেউহঁতে এটাও নিদিয়ে পায় সেইকাৰণে লৈ আহিলোঁ মোক আৰু বেয়া পাই নাম মোৰ হাতৰ স্বভাৱটা আগৰ পৰাই আছে মানে আৰু বস্তু দেখিলে ৰ'বই নোৱাৰো মানে মই আগৰ পাই আৰু জ্বলা পোৰা ভজা টেঙা সেইবোৰহে ভাল লাগে মিঠা চিঠাবোৰ ইমান খাই ভাল নাপাওঁ নহয় জলকীয়া যে বৰ ভাল লাগে মোৰ ভাতৰ লগত প্ৰত্যেক ক্ষেত্ৰতে মোক জলকীয়া লাগিবই মানে আৰু যাওঁ খালী বটল এটা বিচাৰোঁগৈ এইখিনি সেই আচাৰখিনি ভৰাবলৈ জলকীয়া আচাৰ ইমাননো চুৰ হ'ব লাগেনে বাৰু এনেকুৱা মানুহ পৃথিৱীত দেখা নাই দেই জলকীয়াকেইটা চিঙি থৈছিলোঁ কি নথৈছিলোঁ খৰাহি চৰাহি এতিয়া নাই আগফালে একদম মানে কৈছোঁ নহয় শান্তি নাইকিয়া হৈছে আৰু এনেকৈ হ'লে ধৰক কেনেকৈ খেতি কৰি খাম গছৰ পৰাই ছিঙিবহি দেখোন কোনোবা দিনা মানুহবোৰ যে বহুত সাংঘাতিক দেই সঁচাকৈ কোনেনো নিলে আৰু দেই সেই ৰাছিয়া প্ৰশাসন নকৰিবা আকৌ ছিঙি আনিলোগৈ লোৱা এইকেইটা লোৱা ভাতকেইটা খাবলৈ হৈ যাব নহয় সেইটো কথা নহয় আপুনি আনি দিলেই বুলি সেইটো কথা নহয় বস্তু এটা যদি ছিঙি থ'ব নোৱাৰো ঘৰখনত কিবা এটা যদি কৰি থ'ব নোৱাৰো সেই লৈ যায় কোনোবা হ'ব নেকি তেনেকৈ এটা দুটা জলকীয়া নহয় এক খৰাহি আছিলে তোমাৰহে ভুল তুমিনো আগফালে কেলে থৈছিলা পকা জলকীয়াকেইটা এতিয়া মোৰহে ভুল হ'ল তাৰমানে মই কি নিজৰ ঘৰৰ বাউণ্ডেৰীৰ ভিতৰত একোটা থ'ব নোৱাৰিম নেকি কোনটোৰ লগত কোনেনো নিলে নাজানো আৰু দেই পকা পকা জলকীয়াকেইটা দেখি আৰু কোনোবাই ভাল লাগিলে লৈ গ'লগৈ আমাৰ ঘৰৰ জলকীয়াবোৰ এনেও স্বাস্থ্য ধুনীয়া ইমান ধুনীয়া ধুনীয়া জলকীয়াকেইটা আৰু চনচনীয়া
আকৌ ৰুব লাগিব, ইয়াৰ সচ থ'ব লাগিব, তুমি চিন্তা নকৰিবা দিয়া। নাই নাই সেইবোৰ কথা নহয়, এনেকৈ আজি জলকীয়া খাইছে কাইলৈ বেলেগ বস্তু নিব, সেই তেনেকৈ চুৰ কৰিলে হ'ব নেকি আৰু? এইকেইটা টেবুলতে থৈছোঁ, তুমি চিঞৰ কৰি নাথাকিবা। অকণমান আলেঙে খবৰ কৰিব লাগিব, গাঁৱৰে কোনোবা হ'ব, বেলেগৰ পৰা আহি পেলাই জলকীয়াকেইটা নিয়াহি নাই। এই আহোঁতে যাওঁতে দেখিলে চাগে কোনোবাই লৈ গুচি গ'ল। এই আপুনি আলেঙে কাৰোবাক সোধপোছ কৰিবচোন, কোনোবাই দেখিছিলে নেকি কি কথা। মই সঁচাকৈ কৈছোঁ, মই একদম ধৰা পৰিবলৈ হ'লে কিন্তু আৰু চুলি ধৰি জোকাই পেলাম, কিন্তু মোৰ কিন্তু সেইবোৰ নহ'ব আকৌ দেই। ৰ'বা চুৰ ধৰা পৰি যাব, কিনো আমাৰ গাঁওখনো কিমান ডাঙৰ, আৰু নিজৰ ঘৰ জলকীয়া মই এনেও চিনি পাওঁ। আপুনি সুধিবচোন আলেঙে। মোৰ কেইজনীমান মানুহৰ ওপৰত সন্দেহটো আছে বাৰু, হাতলৰ স্বভাৱৰ। মই খবৰটো কৰিম বাৰু। মোৰো সন্দেহ আছে কেইজনীমানৰ ওপৰত, সঁচা কথা কৈছোঁ। যোনে নিছে নহয় মোৰ সেই জলকীয়া পাচিটো, সেই জলকীয়াখিনি খাই লৈ হাগি একদম দুৰ্বল হৈ গ'লে হয় আৰু, হাগনি ধৰিলে হয় আৰু, লেট্ৰিনলৈ অহা যোৱা কৰোঁতে ভৰি বিষাই গ'লে হয় আৰু। নেপায় এনেকৈ খাওঁ নিদিবা, হ'ব আৰু দিয়া। সেইবোৰ নাপাই চাপাই নাই, মোৰ আশাৰ বস্তু লৈ গৈছে, মই হেৰি কৰিছোঁ, সঁচাকৈ কৈছোঁ। যদি সেইকেইটা জলকীয়া খাব হাগি মৰিব। ৰ'বা তুমি হেৰি শিৱশাসন নকৰিব, ভাত বাঢ়াগে যোৱা, এইকেইটা জলকীয়া আনিলোঁ নহয়, চফাকৈ ধুই ল'বা। কিমান ধুনীয়া আমাৰ জলকীয়াকেইটা দেখিলেই খাওঁ লাগি যায়। সেইকাৰণেতো মানুহে লৈ গৈছে হাত ঘালি, তুমি চিন্তা নকৰিবা, চুৰ ধৰা পৰি যাব। জলকীয়াকেইটা খাই কাণে মূৰে ধোঁৱা ওলাই গৈছোঁ, তেল দি পেলাই মই ভৰাই দিছিলোঁ সেই আচাৰ, দুটা জলকীয়া লৈ খাইছিলোঁ, আৰু পেটলৈকে পুৰিছে। বিয়াত জ্বলা দেই, ইমান জ্বলা বুলি ভবা নাছিলোঁ, কমিয়াম জলকীয়াবোৰ যেনেকুৱা জ্বলা তাতকৈও বেছি জ্বলা, আৰু একদম হেৰি ভোট জলকীয়াতকৈও জ্বলা এপাহ। আহোঁতে যাওঁতে মানুহে দেখে নহয় জলকীয়াবোৰ মুখ লগা জলকীয়া আছিলে, ঠিক নাই মোৰ নিশ্চয় মুখ লাগিলে চাগে। পেটটো চিকুটা মাৰিহে ধৰিছে দেখোন, কেলেনো খাইছিলোঁ জলকীয়া। হেৰা কি হ'ল, তোমাৰ নাকৰ পানী চকু পানী গোটেইখন বৈ আহিছে যে? নক'ব আৰু, জলকীয়া খাইছিলোঁ ভাতৰ লগত, এতিয়া পেটটো কিবা ওপৰত পাকত কিবা চিকুটা মাৰি ধৰিছে নহয়। তুমিও যে আৰু জলকীয়া পালে একদম এনেকুৱা ধৰণে খোৱা যেন একদম বহুত ভাল বস্তুহে, কি দৰকাৰ আছিলে ইমানবোৰ জলকীয়া খাবলৈ, আৰু ক'ত পালা এইবোৰ ইমান ৰঙা জলকীয়া? শইকীয়ানী বাইদেউহঁতৰ ঘৰৰ জলকীয়া এইবোৰ, মোক দিছিলে। ইমানবোৰ জলকীয়া তোমাক এনেই দিলে নে পইচালৈ দিলে? এনেই দিলে। আৰু দিলে বুলিয়ে তুমিনো এগালমান খাবলৈ কিহে পাইছিলে, এতিয়া পাইছা মজাটো? পেটটো পকাই ধৰিছে, চিকুটা মাৰি ধৰিছে মোক। অকণমান লেট্ৰিনতে বহি দিওঁগে নেকি, কিবা লাগিছে। ইমান সোপা জলকীয়া কোনোবাই এনেই দিব জানো? আমাৰ এখেতৰ আকৌ হেৰি নহয়, হাতলৰ স্বভাৱ এটা আছে নহয়, ভয়ে লাগে। কেনেবাকৈ আকৌ এনেই লৈ আহিলে নি ঠিক নাই দেই। জলকীয়াকেইটা চনচনীয়া পাই দুটামান বেছিকৈ গ'ল হ'বলা, দুটা খোৱা নাই, 3-4টামান খাই দিলোঁ জলকীয়া, সেই পিটিকি ভাঙি মুখত আকৌ ভাল লাগিছিলে, এতিয়া পেটতহে পৰিছেগৈ। কি যে ভুল কৰিলোঁ, এবাৰ ভুল জলকীয়া খাই এনেকুৱা হৈছিলে পাই। কাইলৈ গোটৰ মিটিং আছে, কাইলৈকে ভাল হ'লে হয়, পেটটো চলি যাব যেনহে পাইছোঁ। কাইলৈ আকৌ গোটৰ মিটিঙত যাব লাগিব নহয়। চব দলিয়াই পেলাই দিমগৈ জলকীয়া এইবোৰ খাই বেমাৰ হ'বলৈ। নেপেলাব, ভাল হ'লে আকৌ খাম। তথাপিও লাজ নাই ন তোমাৰ? সেইসোপা খাই লৈ যিটো অৱস্থা হৈছে আকৌ খাই। কি যে হ'ব আমাৰ মানুহজনী। বন্ধুসকল, খবৰ খাতি কেনেকুৱা? খণ্ডটি আজি এখেতে সামৰিব লাগিব। আমাৰ এখেতৰ এতিয়া পেটটো চলি গৈছে, ডক্টৰ ওচৰলৈ নিব লাগে নি ঠিক নাই। এবাৰ আকৌ এখেত কি বুলি কয়, জলকীয়া খাই ইয়াৰ অৱস্থা। গেষ্ট্ৰিক যদিও খায় জলকীয়া, ভোট জলকীয়া এটা জলকীয়া একেলগে একদম একেসাঁজ ভাততে শেষ কৰি দিয়া মানুহ। খণ্ডটি কেনেকুৱা লাগিলে কমেণ্টত জনাব দেই, আৰু যদিহে ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব, আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিয়া নাই কৰি দিব দেই, তেতিয়াহে লগে লগে আমাৰ খণ্ডবিলাক চাবলৈ পাব।